ও রাম নাম ন লইল হরিক না ভজিল কি কাম করিল আমিও রামরা উত্তম গীতা ভাগবত ধর্মর উত্তম নাম রামরা দেবর উত্তম দৈবকী নন্দন শরণে কর প্রণাম রামরা একদিনা ও রাবণ রজা ও বহি ইয়াখনে নিজৰ ভৱিষ্যতৰ কথা ও ভাবে মনে ব্রহ্মাই লিখে কর্মর ফলে ও সকল করা ময়ো যাই সুধিম ব্রহ্মাক ও মোরা কর্ম ৰাতিপুৱাই উঠি ৰজাই প্ৰাতকৰ্ম কৰি ব্ৰহ্মাৰ ভুৱনে যাব ওলালে সাজি
দিনা ও রাবণ রাজায় ও আনন্দিত মনে ও পুষ্পক্রথে চলি গইলা ব্রহ্মা রভো বনে ব্রহ্মা রভো বনে বেলি পাইলা যাই ব্রহ্মারা রথর পৰা নামিলান ৰজা লঙ্কেশ্বরা মাটি প্ৰজাই বুলিলা ব্ৰহ্মাৰাগে কোৱা যায় মোৰা আগমন আহেনে নাহে ব্ৰহ্মা ও সুধিয়া ইমান সময় ৰখিবলৈ ইমান সময় ৰখিবলৈ মহাৰাজ আপুনি অলপ বহক ও নিজে আহিব তেওঁ কৰ্ম শেষ কৰি নিজে আহিব তেওঁ কৰ্ম শেষ কৰি কথা শুনি থাকিল ৰজা কথা শুনি থাকিল ৰজা ও বহু সময় বাট চাই যাবলৈ হেন কালে ব্ৰহ্মা আহি হেনকালে ব্ৰহ্মাহি ব্ৰহ্মাই ব্ৰন্ত তুমি শুনা হবচোন কি কাৰণে হা তুমি মোহৰ ভুৱন আৰু তেতিয়া ৰাৱণ ৰজাই ব্ৰহ্মাক চাই কৈছিল ব্ৰহ্মাদেৱ ও ইমান সময় ৰখি আছো কি কৰা ভিতৰে কি কাম কৰা তুমি কি কাম কৰা তুমি ও কথা শুনি
ব্ৰহ্মদেৱে হাঁহিবে লাগিলা ৰাৱণ ৰজাক চাই ব্ৰহ্মাই হাঁহিবে লাগিলা ৰাৱণ ৰজাক চাই ব্ৰহ্মাই হাঁহিবে লাগিলা ও ব্ৰহ্মাই বুলন্ত ৰাৱণ ও ৰাৱণ শুনা ক মই ৰাৱণ শুনা ক মই দুটি শিশুৰ গণনা কৰি আছো মই ৰাৱণ কৰি আছো ৰাৱণ ৰত্নপুৰ নামে গাঁও এখনত দুঘৰ মানুহৰ ঘৰত এটা ল'ৰা আৰু এজনী ছোৱালীৰ জন্ম হৈছে একেই সময়ত সিহঁত দুয়োজন অধৰ্মবান গুণবান হ'ব দুয়োজন ধৰ্মবান গুণবান হ'ব দুয়োজন গাঁৱৰ লোকে দুয়োজনক গাঁৱৰ লোকে দুয়োজনক এই বহু সম্পত্তিৰ মালিক ও হ'ব দুয়ো তাতকৈ ডাঙৰ কথা কি জানা ৰজা যেতিয়া সিহঁত দুয়োৰো 15 বছৰ বয়স হ'ব সেই 15 বছৰ বয়সত খুভক্ষণে দুয়োজনৰ খুভক্ষণে দুয়োজনৰ বিয়া ও ৰাৱণে বোলে এবাৰ ভালকৈ গণি চোৱা হয় নে নহয় বিয়া হয় নে নহয় বিয়া এই ব্ৰহ্মাই বোলে এই বিয়া ও হইব কাৰণ আজিলৈকে গণনামৰ আজিলৈকে গণনামৰ নিজৰ কথা ৰাৱণ ৰজাই পাহৰিয়া গইলা ভাবি ভাবি ৰাৱণ ৰজা গৃহ আহিলা ভাবি ভাবি ৰাৱণ ৰজাই মনে মনে ভাবে ব্ৰহ্মাৰ গণনাত মই ঘটাম অঘটন চাওঁ ব্ৰহ্মাই কেনেকৈ পাতে বিয়াখন ও পাপীৰ পাপতে মন ও দয়া মায়া নাই মনে মনে ভাবে ৰজাই কি কৰোঁ উপায় মনে মনে ভাবে ৰজাই কি কৰোঁ উপায় ও পাপে পাপতে মন দয়া মায়া নাই ও মনে মনে ভাবে ৰজাই কি কৰোঁ উপায় মনে মনে ভাবে ৰজাই কি কৰোঁ উপায়
প্ৰভাততে উঠি পাছে পাপিষ্ট ৰাৱণ দুৰ্গণ মহাৰাজ দুৰ্গণক মাতি আনি এই ৰত্নপুৰে চলি যোৱা অতি শীঘ্ৰ কৰি তোমালোকে কাৰ শিশু জন্ম পাইছে কাৰ শিশু জন্ম পাইছে ও কথা শুনি দুৰ্গণে ৰৈ নাথাকিলা আৰু সেই ৰত্নপুৰৰ হব কথা ৰজাৰ আগে শুনা দুৰ্গণ আমাৰ বচন কথা এটা কওঁ মই শুনা দিয়া মোহন আজিৰ পৰা তোমালোকে সেই দুই শিশুক নজৰ ৰাখিবা আজিৰ পৰা তোমালোকে সেই দুই শিশুক নজৰ ৰাখিবা যেতিয়াই সিহঁতৰ 5 বছৰ বয়স হ'ব সিহঁতক হৰণ কৰিম মই নিশ্চয় জানিবা কথা মতে কাম আজিকালি কৰি দুইৰো 5 বছৰ ভয়া দুটৰ সংগে ৰাৱণ ৰজা ও ৰজা চলিল ৰে ও শিশু আনি বাৰে দুটৰ সংগে চলি গইলা ৰত্নপূৰ্ণ গৰে ৰজা চলিল ৰে উপস্থিত ভইলা ৰজা চলিল ৰে তাৰ পিছত কন্যাৰ গৃহে গমন কৰিলা ৰজা চলিল ৰে দুই শিশু লৈ ৰজাই যাবলৈ ওলাইলা ৰজা চলিল ৰে মাতৃৰে মহা চিন্তা হইলা ৰজাৰ চৰণে ধৰি কান্দিবে লাগিলা ও ৰজাৰ চৰণে ধৰি কান্দিবে লাগিলা ও কান্দে পিতৃ মাতৃ রজার সরালে ধরি রজার সরালে ধরি সন্তান বিহনে থাকিব নোৱাৰে এতিয়া কি কান্দে পিতৃ মাতৃ
আছিল সিহাতা ও তাকুনি আকাশী বুকু খুদা কৰি কেনেকৈ থাকি বুজি ঢাকুৰি কান্দে ও বাগৰিবা লৈ গলা ৰাৱণ ৰজাই লৈ গলা ৰাৱণ ৰজাই ৰাৱণ ৰজাই মনে মনে ভাবে এই দুই শিশুক মই জীয়াই নাৰাখিব এই দুই শিশুক মই জীয়াই নাৰাখিব ৰাতিৰ আন্ধাৰতেই হতক মই মৃত্যু দণ্ড দিব ৰক্ত পিপাসু মোক ৰক্ত লাগেই ৰক্ত পিপাসু মোক ৰক্ত লাগেই এই দুই শিশুৰ মোক ৰক্ত লাগে এই দুই শিশুৰ মোক ৰক্ত লাগে কৰিছিলো পণ আজি আৰু মই নকৰ লংঘন ব্ৰহ্মদেৱ তোমাৰ গণনা লিখাই থাকক তোমাৰ হাততেই ল'ৰা ছোৱালী হালক কথা মাজি মই জমপুৰকে শিশুক কাটি তুমি ৰক্ত নিদিয়া নহলে নিজক মাৰিম নহলে নিজক মাৰিম হ'ব মহাৰাজ হ'ব ও কথা শুনি ঘাটকে বান্ধি ধৰি লৈলা ঘোৰ অৰণ্যৰ মাজে তাক দেখি দুই শিশুৰ ও মহাভয় এক মনে ভগৱানক এক মনে ভগৱানক হে দয়া হে ৰক্ষা কৰা বিপদ কালত হে ৰাৱণ ৰজাৰ উপপৰি আমি যাওঁ বুলি ৰক্ষা কৰা ভগৱান আমাকে ৰক্ষা কৰা বিপদ কালত হে দয়া
আপোনাক দেখি আমার বড় ভয় লাগিছে খুড়া আমাক নামারিবা দে খুড়া হে খুড়া আমাক নাকাটিবা দে নামারিবা এই খুড়া আমার নিচিনা সৰু সৰু লৰা ছোৱালী জানো আপোনাৰ ঘৰত নাই আমাক মাৰিবলৈ আপোনাৰ জানো অলপ বেয়া লগা নাই নামাৰিবা খুড়া আমাক ধৰিছো চাৰান আমাক মাৰি কিনো পাবা ৰাখা জীৱন নামাৰিবা ৰক্ষা কৰা নামাৰিবা ৰক্ষা কৰা সৰু চলি আমি জনা হোৱাই নাই আমাক মাৰি কিনো পাবা ৰাখা জীয়াই নামাৰিবা ৰক্ষা কৰা খুনি ঘাটকৰ ও দয়াই পজিলা আতনন্তৰে শুন আতনন্তৰে শুন এতিয়া চাওক প্ৰাইজ যাৰ মৃত্যু নাই ঘাটকা নিছে বান্ধি ধৰি আৰু যাৰ মৃত্যু আছে সি আহিছে গলপাতি আপুনি ৰক্ত মাংস খাব পায় সদায় কুকুৰ এটা ঘাটকৰ পিছে ওচৰতে কুকুৰটোৱে থিয় হৈ আছে তাক দেখি ঘাটকে ঘাটকে মনে মনে ভাবে এই কুকুৰৰ তেজু ৰঙা মানুহৰ তেজু ৰঙা এই কুকুৰৰ তেজু ৰঙা মানুহৰ তেজু ৰঙা গতিকে এই কুকুৰৰ ৰক্ত মই ৰজাৰ হাতে দিম আজিৰ পৰাই এই ঘাটক কৰ্মৰ পৰা মই বিদায় মাগি ও একে ঘাপে কুকুৰক দুখণ্ড কৰিলা কুকুৰৰ ৰক্ত পাছে কুকুৰৰ ৰক্ত পাছে তাৰ পিছত ঘাটকে দুই শিশুক বন্ধন খুলি দি চিঞৰি কবলৈ ধৰিলে হে নিশাপতি চন্দ্ৰ আই নিদ্ৰা দেৱী বনৰ পশু পক্ষীসকল তোমালোকক সাক্ষী কৰি এই ল'ৰা ছোৱালীহাল এৰি দিলো মই বনৰ মাজত বনত ৰাখিবা ইহঁত যেন কোনোদিনেই নপৰে বিপদ হে কুকুৰৰ ৰক্ত আনি ও ৰজাৰ হাতে তাক দেখি ৰাৱণ ৰজাই তাক দেখি ৰাৱণ ৰজাই
তোমাৰ গণন লিখাই থাকক তোমাৰ হাততে তোমাৰ গণনা লিখাই থাকক তোমাৰ হাততে লৰা ছোৱালী হলক পঠালো আজি মই জমপুৰকে আৰু আনফালে অ গৈ গৈ দুই শিশু বহু দূৰ পালা সাগৰৰ সিটো পাৰত সাগৰৰ সিটো পাৰত আৰু সেই সাগৰৰ পাৰতে হে মালিনী নামে নাৰী এক ও আছে হে আৰু সেই মালিনীৰ পুত্ৰ কন্যা একো নাই পুত্ৰ কন্যা একো নাই ও মালিনীৰ ঘৰে উপস্থিত হইলা আই আই মালিনীক চাইদ মালিনীক চাইদ দুই শিশুই বোলে ও আমাক ৰক্ষা কৰা থাকিবলৈ দিয়াই সন্তান বুলি ভাবা বহু দূৰত ঘৰ আমাৰ ঘূৰিয়ে নাযাওঁ দেহা গইলা ভাগৰি আই দেহা গইলা ভাগৰি দেহা গইলা ভাগৰি আই দেহা গইলা ভাগৰি কথা শুনি মালিনীৰ অন্তৰ গলি যায় আহা আহা বুলি দুইকো সাৱটি ধৰাই ও আহা আহা বুলি দুইকো সাৱটি মালিনীৰ অন্তৰ গলি যায় আহা আহা বুলি দুইকো সাৱটি ধৰাই ও আহা আহা বুলি দুইকো সাৱটি ধৰাই ও পুত্ৰ কন্যা ৰূপে থাকিল মালিনীৰ কৰি দুইৰ যৌৱন কাল ভয়া একদিনা মালিনীয়ে একদিনা মালিনীয়ে আহা আহা বাচন মৰে নয়নৰে মনি বিয়া পাতি দিম মই জানিবা নিশ্চয় বাসাহত মই তহত দুইৰে পৰা জানিব পাৰিছো নহয় তহত দুই মাতৃ সন্তান কোনো কথা নাই অহাকালি বিয়া হব পহিল
কথা সকলোতে প্ৰচাৰ হৈ গ'ল এই কথা সকলোতে প্ৰচাৰ হৈ গ'ল ও ভাই হ ভাই হ মাটি কৰি হবে মাটি কৰি হবে ও মৰমৰে বাই আহা শুনুলাই আজি কাছি মই আছো যাই ৰৈ বিয়া খাব যাওঁ বিয়া খাব যাওঁ বিয়া খাব যাওঁ বিয়া খাব যাওঁ চ্যানেল পেহিনী কিয়াই ও তৈর পহি কার জিয়ারি আজি কাছি তই ধুনিয়া জনী আহা বিয়াক যাও আহা বিয়াক যাও আহা বিয়াক যাও আহা বিয়াক যাও যাই হবে উপস্থিত হইলা আর তার পিছত দৰা কইনা দুইজনক দৰা কইনা দুইজনক এ বনি হয় গংগার জলেৰে আয়তি সকলে বলই নীলহে বনি হয় ও কুমলিয়া দৰা কুমলি আকইনা ওই রাম বেশি কইনি দিবা পানি দৰা কইনাক ৰভাৰ তলে নিলা নাৰী গণে বিয়াৰ গীত নাৰী গণে বিয়াৰ গীত এ বনি হয় ধৰবি দে ঐ আকাশত ওলাইছে আকাশী তৰা আকাশত ওলাইছে আকাশী তৰা ও মা কল্পনা ধৰবি দে ও আকাশত ওলাইছে আকাশী তৰা আকাশত ওলাইছে আকাশী তৰা ও দৰা কইনা দেখোন বৰ মৰম লগা দৰা কইনা দেখোন বৰ মৰম লগা ও বেছি কইনা চাবি মুখ লাগি যাব বেছি কইনা চাবি মুখ লাগি যাব আমাৰ মালিনী বাই বৰ বেয়া পাব আমাৰ মালিনী বাই বৰ বেয়া পাব আও আপিয়াত আও আপিয়াত আও তহঁতে গাই শেষ করবি নেকি আই নকৰো দে আমিও দেখোন বুঢ়ী কেইটা কাষে কাষে বহি থাকিলো
আমু কি বিয়া লাভ গাঁও দেই গাও গাও রমে নুরমা আহ এ গামা ধরবি দে হরিনে ঘৰৰ পিছুৰ খৈৰে বাংনা হে মুৰমা থোপা থুপি লাগে ঘৰৰ বেজৰ খৈৰা বাংনা থোপা থোপে লাগে ঘৰৰ পিছুৰ খৈৰে বাংনা হে মুৰমা থোপা থুপি লাগে ঘৰৰ বেজৰ খৈৰা বাংনা থোপা থোপে লাগে চলি দুটা দেখলি মুরমাই বৰ বেয়া লাগে চলে দুটা দেখলে মোর মাই বৰ বেয়া লাগে ভাল হব বাচা হতৰ বুঢ়া মানুহ আশীৰ্বাদ দিলে লাগ বুঢ়া আশীৰ্বাদ দিব ভাল হব বাচাহতৰ আশীৰ্বাদ দিব সোনকালে বাচাহতৰ সতি সন্তান হব যা বাচা হব যা সোনকালে বাচাহতৰ সতি সন্তান হব গীতে মাতে বিয়াখন সমাপন বিয়া শেষ কৰি হবে বিয়া শেষ কৰি হবে আৰু আনফালে ৰাৱণ ৰজাই মনে মনে ভাবে হাও হো আজি দেখোন মই সেই মাৰি পেলোৱা ল'ৰা ছোৱালী হালৰ 15 বছৰ বয়স হ'ল ব্ৰহ্মাৰ ওচৰলৈ যাওঁ সেই ল'ৰা ছোৱালী হালৰ বিয়াখন হ'ল নে নাই মই সুধি এহি বুলি ৰাৱণ ৰজাই ব্ৰহ্মাৰ কাষে গৈ ৰজা ৰাৱণ ৰাৱণক দেখি ব্ৰহ্মাই ৰজা ৰাৱণ তুমি বৰ ভাগ্যৱান কিয়নো আজিৰ পৰা তুমি 15 বছৰ আগতে এদিন আহিছিলা আৰু সেইদিনা মই হাল ল'ৰা ছোৱালীৰ গণনা কৰি আছিলো আৰু আজি তুমি 15 বছৰ পিছত আহিলা ডাঙৰ কথা কি জানা ৰজা সেই যে ল'ৰা ছোৱালী হালৰ বিয়াখন হ'ব বুলি কৈছিলো সাগৰৰ সিটো পাৰত দুয়োৰে বিয়া হৈ গ'ল নিশ্চয় জানিবা কি কথা শুনি ৰাৱণ ৰজাই আচৰিত ভৈলা কথা শুনি ৰাৱণ ৰজাই আচৰিত ভৈলা অসম্ভৱ মাত নিদি ব্ৰহ্মদেৱক কাক সুধিব ৰজাই ভাবি পোৱা এতিয়া চাওক ৰাইজ যিজন ঘাতকক খাই ল'ৰা ছোৱালী হাল কাটিবলৈ পঠাইছিল আজি কেইদিনমান আগতে ৰাৱণ ৰজাই মনে মনে ভাবে মানুহে কয় পৰত আহ বনত বাস আজি যদি মই সেই ঘাতকক বিশ্বাস নকৰিলোহেঁতেন তেনেহলে ব্ৰহ্মাৰ ওচৰত আজি লাজত পৰিবলগীয়া নহলহেঁতেন ঠিক আছে পুনৰ মই ব্ৰহ্মাৰ ওচৰলৈ যাম অহা কালি মোৰ দিনটো কেনে হ'ব ব্ৰহ্মাক মই সুধি পুছি চাম এহি বুলি ৰাৱণ ৰজাই পুনৰাই ব্ৰহ্মাৰ কাষে গৈ ব্ৰহ্মাক চাই হিয়াপ আছে ৰাৱণে বোলে এবাৰ ভালকৈ গণি চোৱা অহা কালি মোৰ দিন এই ব্ৰহ্মাই বোলে অহা কালি হেৰা ৰজা তোমাৰ বৰ বেয়া মই ৰজা গণনা কৰি চালো আৰু মই গণনাত কি পালো জানা ৰজা পুৱাৰ পৰা গধূলিলৈ
হয় রাবণ রজাই মনে মনে ভাবে এইবার ব্রহ্মা মোর হাতর মুঠি ও ভাবি ভাবি রাবণ রজাই গৃহক আহিলা মন্ডুডরিক মাটি রজাই মন্ডুডরিক মাটি রজাই প্রিয়ে মোর প্রিয়ে মোর রাতি পুয়াই উঠি রন্ধন খালে যাবা ও তিনিবার ভাত খাম মই ব্রহ্মদেবে বোলে মোৰ বেয়া দিন গোটেই দিন লঘুনত মই প্ৰিয়ে মোৰ প্ৰিয়ে মোৰ হন্তে রাবণ রজাই শয়ন করিলা ও পোহর হওয়াই নাই পোহর নহওঁতে রজা পোহর নহওঁতে রজা স্নান কৰো বুলি ৰজাই সাগৰলৈ গইলা কিন্তু কি আচৰিত কথা সেই সাগৰৰ পাৰত বালি বীৰক ৰাৱণ ৰজাই বালি বীৰক ৰাৱণ ৰজাই ৰাৱণ ৰজাই মনে মনে ভাবে এই বালিবীৰ মোৰ পৰম শত্ৰু ভাত খোৱাত দূৰৰ কথা আগতে আজি ইয়াক মই নিধন ও পিছফালৰ পৰা বালিক খাবতি ধৰিলা দুইজনৰ মাজত মহা ও যুদ্ধ কৰে ভয়ংকৰ বালি ৰাৱণৰ ও বাগৰা বাগৰি কৰে সাগৰৰ পাৰত যুদ্ধ কৰে ভয়ংকৰ বালি ৰাৱণৰ যুদ্ধ কৰে মুষ্টি মারে বালিক লৈ খবরে
হাত বালি এৰি দিয়া নাই ৰাৱণৰ হাত বালি এৰি দিয়া নাই কুৰ মাৰি ৰাৱণ ৰজা দিলে ভগৰাই কুৰ মাৰি ৰাৱণ ৰজা দিলে ভগৰাই তাৰ পিছত হে নেজেৰে মেৰাই মেৰাই ৰাৱণক বান্ধিলা নেজেৰে মেৰাই মেৰাই ৰাৱণক বান্ধিলা পুতুলাৰ দৰে তাক দলিয়াই দিলা পুতুলাৰ দৰে তাক দলিয়াই দিলা তাৰ পিছত বালিবীৰে স্নান কৰে বালিবীৰে ও সৰি সাগৰত পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিটা দিশত স্নান কৰে বালিবীৰে সৰি সাগৰত স্নান কৰে বালিবীৰে পূব সাগৰত ৰাৱণকো ডুবাই ধৰে পানীৰ তলত স্নান কৰে বালিবীৰে সৰি সাগৰত স্নান কৰি বালিবীৰে উঠি আহিলা নেজ জোকাৰি ৰাৱণ ৰজা নেজ জোকাৰি ৰাৱণ ৰজা হেৰৈ পাপিষ্ট ৰাৱণ তই ভাবিছ তই বৰ বলৱান তোৰ সমান বীৰ নাই এই ত্ৰিভুৱন অয়া চাৰি বালি ৰাৱণ ৰজাক তিনিয়ে ফাল মাৰে নাকে মুখে ৰাৱণৰ নাকে মুখে ৰাৱণৰ ও ৰাৱণে ভাবে মোৰ অন্য উপায় পৰাজয় বৰণ কৰি পৰাজয় বৰণ কৰি সোণা মাৰিবা বালি ভাই চৰণে ধৰিছো মই হৈ আছে মোৰ এক অভিপ্ৰায় হে বালি ভাই পৰাজয় হলো আজি মই হে বালি ভাই পৰাজয় হলো আজি বালিবীৰে ভাবে মনে মন এৰি দিব ৰাৱণক মই নবধূ জীৱ ও এহি বুলি বালিবীৰে ৰজাক এৰি দিলা দুৰ্বল শৰীৰে ৰজা দুৰ্বল শৰীৰে ৰজা ও সূৰ্য অস্ত যাবলৈ বেছি সময় নাই ও ভাত দিয়া ভাত সূৰ্য অস্ত যাব ভাত দিয়া বুলি ৰজা ভাত দিয়া বুলি ৰজা এই কথা শুনি মণ্ডোদৰী ৰন্ধনশালে গলা কিন্তু কি আচৰিত কথা হেন সময়ত ৰাণী কি কৰে মণ্ডোদৰী ভাবি পোৱা মৰম হনা বাটেৰে মৰম হনা মাতেৰে এই কথা শুনি বোৱাৰীৰ মহাচিন্তা ভৈলা আই মণ্ডোদৰীক চাই পাছে মণ্ডোদৰীক চাই পাছে শহুৰক দেখিলে মোৰ ও বৰ ভয় তেনেস্থলত কেনেকৈ ভাত দিম
হাত দিম বুয়া মোরা আগে হেৰৈ বাছা বোৱাৰী মোৰ তই এটা কাম কৰ অ শহুৰৰ ফালে তই মুঠেও নাচাবি ওরা ভালে তই মুতেও না তই তলমুৱাকৈ যাই বাছা দিয়া হেবে তলমুৱাকৈ যাই বাছা দিয়া হেবে ও কথা শুনি বোৱাৰীয়ে ৰন্ধন খালে কইলা আহা বোৱাৰী মোৰ আহা তাক দেখি ৰাৱণ ৰাজা আহিবে লাগেলা ও তাক দেখি ৰাৱণ ৰাজা আহিবে লাগেলা কিন্তু কি আচৰিত কথা ও ভয় পাই বোৱাৰীয়ে চকু মুদি দিলা ওই তই বুয়ারিয়ে সুকুমতে দিলা লগেই লগেই হাতৰ পৰা ভাতৰ থাল হলো কি বলিলা হাতৰ পৰা ভাতৰ থাল হলো কি বলিলা ৰাৱণ ৰজাই মনে মনে ভাবে ব্ৰহ্মাদেৱ আজিহে জানিলো মই তুমি সকলোৰে গণনা লিখা আজিৰ পৰা মই কাৰো ওচৰতে অহংকাৰ নকৰো আজিৰ পৰা মই কাৰো ওচৰতে অহংকাৰ নকৰো নিশ্চয় জানিবা হে পৰম শ্ৰদ্ধাৰ নাম ধৰ্মী ৰাইজ অহংকাৰ কৰাটো মূৰ্খৰহে কাম অহংকাৰ কৰাটো মূৰ্খৰহে কাম অহংকাৰ নকৰি হবে কৰ্ম কৰি যোৱা নহলে ৰাৱণৰ নিচিনা হ'ব এদিন নিশ্চয় জানিবা ৰাৱণৰ নিচিনা হ'ব এদিন নিশ্চয় জানিবা ৰাৱণৰ নিচিনা হ'ব এদিন নিশ্চয় জানিবা দয়া কৰা দয়াময় দ্বাৰ সাগৰ হে